সহস্ৰাধিক ভোটাৰে উজলিল দৰঙৰ দলগুৰি মন্দিৰ প্ৰাংগণ। দৰং জিলাৰ বৃহত্তৰ হাজৰিকাপাৰা অঞ্চলৰ শতিকা প্ৰাচীন দলগুৰি মন্দিৰ প্ৰাংগণত নিৰবিচ্ছিন্নভাৱে চলি অহা শ্ৰী শ্ৰী কালী পূজা, শ্ৰী শ্ৰী বিষ্ণু পূজা আৰু শ্ৰী শ্ৰী শীতলা পূজা ভাগ এইবেলি ২৬ মে'ৰ পৰা ৪দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন হৈ আছে। আজি দ্বিতীয় দিনা দিনটোৰ বিভিন্ন কাৰ্যসূচীৰ অন্তত সন্ধিয়া বৰভট্ট প্ৰজ্বলন কৰা হয়। উক্ত কাৰ্যসূচী আনুষ্ঠানিকভাৱে উদ্বোধন কৰে প্ৰাক্তন ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ তথা ভেৰগাঁও মহকুমা আৰক্ষী বিষয়া দুৰ্গা কিংকৰ শৰ্মাই। উল্লেখযোগ্য যে ভিন্ন প্ৰান্তৰ সহস্ৰাধিক ভক্তই প্ৰজ্বলন কৰা ভোটাই উজলাই তোলে দলগুৰি মন্দিৰ প্ৰাংগণ। হাজৰিকাপাৰাৰ পৰা মানৱজ্যোতি বৰুৱাৰ ৰিপৰ্ট AN লাইভ। দলগুৰি এই ঐতিহ্যমণ্ডিত স্থান, এই স্থানত ত্ৰয়োদশ শতিকাৰ পৰাই কালী পূজা, বিষ্ণু পূজা আৰু শীতলা পূজা মহাসমাৰোহেৰে ৰাইজৰ হৈ উদযাপিত হৈ আহিছে। এইবেলিও শ্ৰী শ্ৰী কালী, শ্ৰী শ্ৰী বিষ্ণু আৰু শ্ৰী শ্ৰী শীতলা পূজা উদযাপন হৈ আছে। আজি বিষ্ণু পূজাৰ অধিবাস ৰাইজৰ সহযোগত বিপুল উৎসাহ উদ্দীপনাৰে আধ্যাত্মিক পৰিৱেশত সম্পন্ন হৈছে। কিছু সময় পূৰ্বে ভেৰগাঁৱৰ মহকুমাৰ আৰক্ষী বিষয়া দুৰ্গা কিংকৰ শৰ্মা ডাঙৰীয়াই এই বৰভট্ট প্ৰজ্বলন কাৰ্যসূচীৰ শুভ উদ্বোধন কৰিছে আৰু ৰাইজৰ এতিয়া ভোটা প্ৰজ্বলন চলি আছে আৰু গোটেই নিশা ব্যাসৰ ওজাপালি পৰিৱেশন হ'ব। অহাকাইলৈ বিষ্ণু পূজাৰ অনুষ্ঠিত হ'ব। তাৰ পিছদিনা অৰ্থাৎ সামৰণিৰ দিনা শীতলা পূজা আৰু ধৰ্মানুষ্ঠান সম্পন্ন হ'ব। সমূহ কাৰ্যসূচীতে আমি সমূহ ৰাইজৰ আন্তৰিক সহায় সহযোগিতা আৰু দিহা পৰামৰ্শ কামনা কৰি গোটেই ৰাইজৰ শ্ৰীবৃদ্ধিৰ বাবে পৰম কৰুণাময়ৰ ওচৰত আমি আন্তৰিক প্ৰাৰ্থনা জ্ঞাপন কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।